লাহোৱালত আলফাৰ নামৰ ব্যৱসায়ী ধন দাবী। ইতিমধ্যে লাহোৱাল থানাই আটক কৰিছে দুজনক। লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰক্ষী থানাৰ অন্তৰ্গত নতুন বচাপথাৰ গাঁৱৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী আলফাৰ নামত ধন দাবী কৰা কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নতুন বচাপথাৰ গাঁৱৰ যুৱ ব্যৱসায়ী অৰুণ গোহাঁইলৈ আলফাৰ নামত 813581 এই নম্বৰৰ ফোন অহাত এতিয়া জীৱনৰ নিৰাপত্তাক লৈ শংকিত হৈ পৰিছে অৰুণ গোহাঁই। সংবাদ মাধ্যমৰ আগত এইদৰে কয় লাহোৱাল আৰক্ষীক অৰুণ গোহাঁইয়ে অভিযোগ দিয়াৰ মৰ্মে ইতিমধ্যে ফিলবাৰী আৰু ঢলা কপাতলিৰ পৰা ইছমাইল নাগ আৰু সঞ্জয় ৰায় নামৰ দুজন যুৱকক আটক কৰি সোধপোছ আৰম্ভ কৰিছে লাহোৱাল আৰক্ষীয়ে। দিনৰ 11:12:34 মোলৈ এটা ফোন আহিছিলে। তো ফোনটো যিহেতু মই অলপ কামত ব্যস্ত আছিলো, মোৰ দোকানৰ এজন ষ্টাফ অনুজ গগৈক ক'লো যে কোনে ফোন কৰিছে চাচোন। কলটো ফোনটো তুলিলে। তোলাৰ পিছত তেখেতক সুধিলে যে দাদা ক'ত আছে, মানে মোৰ কথা সুধিছে ক'ত আছে। তাৰপৰা তেখেতে ক'লে নাই 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 কৈছে, তোমাৰ ঘৰৰ মানুহ বিচাৰিছে, ঘৰৰ মানুহ কোনো নাই। কোনো নাই কৈছে, অলপ দেৰি কথা পতাৰ পিছত ফোনটো ৰাখি দিলে। তাৰপিছত আকৌ মোক 12:43 আকৌ মোক ফোন কৰিলে, ছেম নাম্বাৰৰ পৰা। একেটা নাম্বাৰৰ পৰা মোলৈ কল আহিলে, সুধিলে আপুনি ক'ত গৈছিলে। মই ক'লো মই বোলো ক'ত গৈছিলো, আছিলো ইয়াতে। আৰু মই ক'ত গৈছিলো কোৱাটো মই আপোনাক প্ৰয়োজন বুলি ভবা নাই, সেইটো মোৰ পাৰ্চনেল মেটাৰ, মই নক'লো। তাৰপৰা মোক অলপ দেৰি কথা পতাৰ পিছত ইটো সিটো কথা পাতি আছে অলপ, আপোনাৰ লগত বোলে পাৰ্চনেল কথা এটা আছে। মই বোলো কি পাৰ্চনেল কথা আছে। মই বোলো মোৰ লগততো আপোনাৰ কোনো পাৰ্চনেল কথা পাতিবলৈ মইতো আপোনাক চিনি নাপাওঁ, আজি নাপাওঁ কিয় পাতিম না, আপুনি অলপ ছাইডলৈ উঠি আহক। মানে মই যিখন চেয়াৰত বহি আছো দোকানত, তাৰ পৰা মোক অলপ ছাইডত যাব কৈছে। ছাইডলৈ উঠি আহক। মই কৈছো মই নাযাওঁ কৈছো। তাৰ মানে কথাবিলাক মানে মই যিমানে নাযাওঁ বুলি কৈ আছো, তেখেতে মানে মোক সিমানে অলপ উগ্ৰ হয়, মানে ওপৰত কথা কৈ আছে, মানে ধমকি দিয়া লিখা কৈ আছে। আপুনি আহিব নাই উঠি যদি আপুনি যদি মানে ছাইডত যদি নাহে কথা বেয়া হ'ব, এনেকে কৈছে মানে। মই ভাবিলো ইমান হেৰিকে কৈছে, অলপ যাওঁচোন ছাইডত গৈ কথাটো পাতি লওঁ। যেতিয়া মই ছাইডলৈ গ'লো, কথা পাতিলো, কওক, মই অলপ ছাইডত আহিলো। তেতিয়া কৈছে বোলে আমি বোলে আলফা সংগঠনৰ পৰা কৈছো, আমাৰ বোলে আপোনাৰ দোকানৰ 20 কিলোমিটাৰ ডিষ্টেঞ্চত আমাৰ 40জনীয়া এটা গ্ৰুপ আছে, আৰু আমি 40জন মানুহ আছো। 40জনে গ্ৰুপ ৱাইজত আমি ভাগকে 40জন মানুহ আছো এনেকৈ। মই ক'লো তো আপোনালোকৰ লগততো মোৰ তেনেকুৱা কোনো কাম নাই, আপোনালোকে মোক কিয় ফোন কৰিছে। মোক কৈছে তেতিয়া বোলে আজি ৰাতি 12টাৰ পৰা 1টা বজাৰ ভিতৰত আমি গৈ আপোনাক লগ কৰিম, আপোনাৰ ঘৰত আহিব পাৰিম নে, এনেকৈ কৈছে। মই ক'লো মোৰ ঘৰত কিয় আহিব, মোৰ ঘৰত অহাটো মই নিবিচাৰো, নাই আমি যাম, আপুনি মোক লগ কৰিবই লাগিব নক'লে। মই ঠিক আছে তেন্তে আহিব, আপুনি যদি নামানে লগ কৰিব লাগিব, ঠিক আছে আহিব, মই লগ কৰিম বুলি ক'লো। সেনেকুৱাতে কৈ ফোনটো কাটি দিলে। আলফাৰ কিমান টকা বিচাৰিছিলে? মোক তেনেকে কোৱা নাই, টকাৰ কথা কোৱা নাই। আমি আহি পেলাই পাতিম এনেকৈ কৈছে। আমাক কিবা এটা লাগিব এনেকৈ কৈছে, কিন্তু যিটো এমাউণ্টৰ কথা একো কোৱা নাই, যে যেতিয়া আমি ৰাতি আহিম তেতিয়া সেইটো কথা আমি পাতিম। ভয় ভাবুকি দেখা দিছিল? ভয় ভাবুকিটো তেনেকে দিয়া নাই, কিন্তু কৈছে আৰু লগ নকৰিলে কথাটো বেয়া হ'ব। এই ক্ষেত্ৰত থানাত অভিযোগ দিয়া হ'ল? মই প্ৰথমতে দিকম থানাত দিলো, তাৰপিছত মই এতিয়া আকৌ দিকমৰ পৰা আকৌ লাহোৱালত দিলো। কিবা সংবাদ পাইছে নেকি? আৰক্ষীয়ে কিবা সংবাদ পাইছে নেকি? আৰক্ষীয়ে যোৱাকালি দুজনক এৰেষ্ট কৰিছে। আপোনাৰ যিটো ফোনৰ পৰা ফোন কৰিছিলে, হয়, ফোন নম্বৰটো আপুনি ক'ব পাৰিব নেকি? 8135823581। এই নম্বৰৰ পৰা আপোনালৈ ফোন আহিছিল? হয়। আলফা বুলি নিজকে চিনাকি দিছে? হয়, নিশ্চয়। আপোনাৰ এতিয়া জীৱনক লৈ কিবা শংকা আহি পৰিছে? আহিছে, নিশ্চয় ভয় লাগি আছে মোৰ। কি আহ্বান জনাব? ভগৱানক মই আপোনাৰ অলৰেডি দলে ছাৰক কৈছো, আমাৰ লাহোৱাল দলে ছাৰক কৈছো যে মোক অলপ আপোনালোকৰ প্ৰশাসনৰ পৰা অলপ আপোনাৰ চিকিউৰিটি পাবলত কিবা লাগে। ছাৰে মোক কৈছে, মানুহও পঠাইছে ছাৰে, ৰাতি ধৰক তেখেতৰ পেট্ৰলিঙত মানুহ থাকে বুলি কৈছে, আৰু হৈ আছেও।